সকলো কৃষ্ণ ভক্ত প্ৰেমী ৰাইজক শ্ৰীকৃষ্ণৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ। আৰু এই থালিখন দেখি পিনে সকলোৱে গম পাইছে যে এইখন এখন শ্ৰীকৃষ্ণৰ এখন বিশেষ থালি। ইয়াত আছে কেঁচা লাড়ু, পকা লাড়ু, পঞ্চ-অমৃত, পায়স, মাখন ভোগ, লুচি আৰু মিঠা পানী। আৰু প্ৰথমতে ভোগ হিচাপে বনাব ওলাইছোঁ পায়স। ইয়াত মই প্ৰায় এবাটি জোখৰেহে পায়স বনাইছোঁ বাবে আধা লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু চাউলটো সিজি অহাৰ পিছত ইলাচি আৰু চেনিৰ গুড়া দি দিছোঁ। আৰু আনফালে অলপমান ঘিউত কাজু দুটামান ভাজি লৈ পায়সখিনিৰ ওপৰতে মিক্স কৰি দিছোঁ। আৰু এয়া হৈছে মোৰ পায়স। আৰু তাৰ ওপৰত দুটামান ভজা কাজু আৰু নাৰিকলৰ গুড়া। আৰু এয়া হৈ গ'ল মোৰ প্ৰথমটি ভোগ। আৰু দ্বিতীয়তে বনাব লৈছোঁ মই কেঁচা লাড়ু। ইয়াত লৈছোঁ 2 কাপ চাউলৰ গুড়া আৰু 2 চামুচ নাৰিকলৰ গুড়া, 2 চামুচ চেনিৰ গুড়া, অলপমান ঘিউ আৰু গাখীৰ দি ভালদৰে মঠি লৈ আৰু ধুনীয়াকৈ এনেকৈ লাড়ু বনাই ল'লোঁ। এয়া মোৰ হৈ গ'ল দ্বিতীয়টি কেঁচা লাড়ু ভোগ। আৰু তৃতীয় ভোগবিধ হৈছে মাখন ভোগ, কৃষ্ণৰ একেবাৰে প্ৰিয় ভোগ। ইয়াত লৈছোঁ মই 1 চামুচ ঘিউ আৰু আইচ কিউব। আৰু ভিডিঅ'টো দেখুওৱাৰ দৰে ভালদৰে এনেকৈ হাতেৰে ফেটিব লাগিব। আৰু ফেটি লোৱাৰ পিছত এইদৰে হৈ গ'ল আমাৰ মাখন ভোগ। আৰু তাৰ ওপৰত দিছোঁ অলপমান মিশ্ৰি। পকা লাড়ু বা পকা মিঠৈৰ বাবে মই 1 কাপ গুড়া ভালদৰে ভাজি লৈছোঁ। আৰু ইয়াত দিছোঁ অলপ নাৰিকল, চেনিৰ গুড়া, জালুকৰ গুড়া লৈ জুলীয়া গুড়ৰ সৈতে ভালদৰে আটা মৰা দি মাৰি লৈছোঁ। আৰু এনেদৰে মোৰ হৈ গ'ল পকা লাড়ু বা পকা মিঠৈ। আৰু 5 নম্বৰ ভোগটি হৈছে পঞ্চ-অমৃত। ইয়াত লৈছোঁ গাখীৰ, দৈ, ঘিউ, মৌ আৰু মিশ্ৰি। ভালদৰে ঘুটি লৈছোঁ আৰু এয়া হৈ গ'ল মোৰ পঞ্চ-অমৃত। আৰু শেষত ভাজিছোঁ মই লুচি। আৰু ইয়াতে দিছোঁ এগিলাচ পানী আৰু মিশ্ৰি। ইয়াত আপুনি চেনিও দিব পাৰে। এয়া হৈছে মিঠা পানী। আৰু এনেদৰে হৈছে মোৰ কৃষ্ণৰ এখন বিশেষ থালি। আৰু সকলো ভোগতে মই তুলসী পাত দি দিছোঁ, যিহেতু শ্ৰীকৃষ্ণ প্ৰভুৰ তুলসী পাতেই প্ৰিয়। আৰু দেখিবলৈ বাৰু কেনেকুৱা হৈছে? আপোনালোকে বাৰু কি বনায় ক'বচোন দেই। মই এবাৰ প্ৰথমবাৰৰ কাৰণে বনাই আছোঁ। যদি ইয়াত কিবা ভুল পাতি হৈছে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।